ছাত্ৰীসকল তোমালোকৰ যেটো ৰিজাল্ট কম্পাৰ্টমেন্টেল ৰিজাল্টৰ ওপৰত তোমালোকৰ বিভিন্ন প্ৰশ্ন সুধি আছে ছাত্ৰীসকল এতিয়া তোমালোকৰ কথাটো হল বহুতে মোক ফোন কৰি আছে স্যাৰ ৰিজাল্ট দিলে নেকি আজি ৰিজাল্ট দিছে নেকি বা কোনোবাই বোলে ৰিজাল্ট পালে তেনেকুৱা ধৰণৰ এসএমএস কৰি আছে ছাত্ৰীসকল তোমালোকে আৰু কাকো সুধিব নালাগে তোমালোকে সকলোতকৈ আগত ৰিজাল্ট পাবা তোমালোকে এইটো যেটো এপ আছে 10-12 board result 2020 এই এপটো তোমালোকে প্ৰথম ইনষ্টল কৰি লবা তেতিয়া তোমালোকে গমে পাবা কোনো টিচাৰক সুধিব নালাগে তোমালোকে সকলোতকৈ আগত তোমালোকে ৰিজাল্টৰ নটিফিকেশন পাই যাবা কেনেকৈ পাবা মই তোমালোকক জনাই দিম ঠিক আছে তোমালোকে আৰু মোকো সুধিব নালাগে বা কাকো সুধিব নালাগে তোমালোকে এই এপটো মাজে মাজে চেক কৰিলে হল তেতিয়া তোমালোকে গম পাবা যে ৰিজাল্ট আপডেট আহিব অৰ্থাৎ যদি কাইলৈ দিয়া আজি তোমালোকে আগত পাবা মানে এদিনৰ আগতো এই যেটো এপ এই এপটোত পাই যাবা কাৰণ যেতিয়া মেট্ৰিকৰ ৰিজাল্টটো এইটো এপত প্ৰায় এসপ্তাহ মান আগতে দিয়া আছিল মানে নটিফিকেশন দিয়া আছিল যেটো পিছলৈকে এই মতে ৰিজাল্টটো সেই দিনতে হৈছে গতিকে সব তোমালোকে এই এপটো আনিলে তোমালোকে কেনেকৈ চলাবা বা কেনেকৈ গম পাবা মই তোমালোকক জনাই দিম ঠিক আছে তোমালোকে আৰু কাকো সুধিব প্ৰয়োজন নাই বা তোমালোকে মোক সুধিব প্ৰয়োজন তোমালোকে নিজে গম পাবা ৰিজাল্ট দিলে নে নাই আৰু যেটো ভয় কৰি আছে ৰিজাল্ট দিলে নেকি গতিকে এইটো ফাৰ্স্ট ৰিজাল্ট চেক কৰিব পাৰি লিখাই আছে কি কৰিব লাগিব এপটো কেনেকৈ চলাব লাগিব প্ৰথমে তোমাক জনাম আৰু ৰিজাল্ট সকলোতকৈ আগত এই এপটোত পাই যাবা ঠিক আছে সকলোতকৈ আগত এপটো পাবা আৰু তোমালোকে যদি নিজে কেতিয়াবা চাব নাজানা বা সাৰ্ভাৰ প্ৰবলেম আছে মোক তোমালোকে চেনেলটোত জড়িত থাকিবা মই তোমালোকক লাইভ আহি তোমালোকৰ ৰিজাল্ট বিলাক চাই দিম ঠিক আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা গতিকে আমি প্ৰথম আসামটো সিলেক্ট কৰিবা আসাম বোৰ্ড সিলেক্ট কৰিবা এটো কি আছে আমি চাই লও ওকে আসাম বোৰ্ড সিলেক্ট কৰাৰ পিছত ইয়াত 10 বুলি দিবা ক্লাস দিয়াৰ পিছত তোমালোকে যিকোনো এটা তোমালোকে গুগলত সাইন কৰি লবা ওকে তোমালোকে ইমেইলত যেটো সাইন কৰি লবা সাইন কৰাৰ পিছত তোমালোকে অলপ সময় অপেক্ষা কৰিবা লগইনটো কৰাৰ পিছত তোমালোকে ইয়াত তোমালোকে চোৱা ইয়াত your result 10 যেটো তোমালোকে 10 ত ক্লিক কৰিবা ইয়াত তোমালোকে দেখা পাইছে নে চেক ৰিজাল্ট নাও লাইভ ৰিজাল্ট আপডেট ইয়াত তাৰমানে ৰিজাল্ট কেতিয়া দে তাৰ আগতে ইয়াতে তোমালোকে গম পাই যাবা ইয়াত চোৱা তোমালোকে টু চেক ৰিজাল্ট ক্লিক অন চেক ৰিজাল্ট নাও ইয়াত তোমালোকৰ যে কম্পাৰ্টমেন্টাল দিয়ে তেতিয়া হলে ইয়াত তোমালোকৰ আহিয়ে যাব ইয়াত যেনেকুৱাকে আছে আসাম বোৰ্ড সেৱা 10th ৰিজাল্ট 2020 ডিক্লেয়াৰ্ড চেক ৰিজাল্ট নাও ঠিক তেনেদৰে ইয়াত আসাম বোৰ্ড সেৱা কম্পাৰ্টমেন্টাল ৰিজাল্ট বুলি আহিব তোমালোকে চিন্তা কৰিব ইয়াত আহি যাব আৰু মই চেনেলটো যেটো মোৰ লগত তোমালোক জড়িত হৈ থাকিলে মই জনাই দিম সো তোমালোকে বহুতে খুদি আছে বহুতে ফোন কৰি কৈ আছে মোক স্যাৰ আজি ৰিজাল্ট দিলা নেকি বা স্যাৰ অহাকালি ৰিজাল্ট দিব বোলে তেনেকুৱাকে ধৰণে কৈ থকাৰ বাবে মই এইটো তোমালোকে এই প্ৰসেসটো কৰিলে তোমালোক কাকোৱে খুদিব নালাগে তোমালোকে নিজে ৰিজাল্টটো গম পাবা ঠিক আছে ইয়াত বহুদিন মানে 2-3 দিন আগতে ইয়াত তোমালোকে নটিফিকেশনটো পাই যাবা ঠিক আছে